আজি ভূমিপুত্ৰ অধিকাৰ দিৱস নাৰায়ণপুৰত ব্যাপক প্ৰস্তুতিৰে অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। আজি এই বিশেষ দিনটোতে সহস্ৰ লোকে স্মৰণ কৰিলে জাতীয় শ্বহীদ লীলাকান্ত দেৱক। আজি ভূমিপুত্ৰ অধিকাৰ দিৱস 2021 নাৰায়ণপুৰত ব্যাপক প্ৰস্তুতিৰে অনুষ্ঠিত হয় এই অধিকাৰ দিৱস। সদৌ দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত নাৰায়ণপুৰৰ ৰাজহুৱা পুথিভঁৰালত উদযাপন কৰে। জাতীয় শ্বহীদ লীলাকান্ত আজি মৃত্যুৰ দিনত অসমৰ বিভিন্ন প্ৰান্তত আজি উদযাপন কৰে এই দিৱস। উল্লেখযোগ্য যে দেউৰী জাতিৰ ত্ৰাণকৰ্তা লীলাকান্ত দেউৰী লখিমপুৰ জিলাৰ পানীগাঁৱৰ গাঁৱলীয়া বেংকৰ পৰিচালক হিচাপে কৰ্তব্যৰত স্থানলৈ গৈ থকা সময়ত পথৰ পৰা অপহৰণ কৰি হানিখুচি হত্যা কৰিছিল। আজি এই উদ্দেশ্য সদৌ দেউৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ দেউৰীৰ সভাপতিত অনুষ্ঠিত কৰা সভাত এই বছৰ ধেমাজি জিলাৰ শৰৎ দেউৰীক ভূমিপুত্ৰ অধিকাৰ বঁটা প্ৰদান কৰে। পুনৰবাৰ জনাইছো, আজি ভূমিপুত্ৰ অধিকাৰ দিৱস 2021 নাৰায়ণপুৰত ব্যাপক প্ৰস্তুতিৰে অনুষ্ঠিত কৰা হয় এই অধিকাৰ দিৱস। সদৌ দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত নাৰায়ণপুৰ ৰাজহুৱা পুথিভঁৰালত উদযাপন কৰা হয়। জাতীয় শ্বহীদ লীলাকান্ত আজি মৃত্যুৰ দিনত অসমৰ বিভিন্ন প্ৰান্তত আজি উদযাপন কৰে এই দিৱস। উল্লেখযোগ্য যে দেউৰী জাতিৰ ত্ৰাণকৰ্তা লীলাকান্ত দেউৰী লখিমপুৰ জিলাৰ পানীগাঁৱৰ গাঁৱলীয়া বেংকৰ পৰিচালক হিচাপে কৰ্তব্যৰত স্থানলৈ গৈ থকা সময়ত পথৰ পৰা অপহৰণ কৰি হানিখুচি হত্যা কৰিছিল। আজি এই উদ্দেশ্য সদৌ দেউৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাত এই বছৰৰ ধেমাজি জিলাৰ শৰৎ দেউৰীক ভূমিপুত্ৰ অধিকাৰ বঁটা প্ৰদান কৰে। বদমাচি লোকে অপহৰণ কৰি হত্যা কৰা হৈছিল। আজি যিহেতু 2021 বছৰৰ প্ৰথম জানুৱাৰী মাহৰ 3 তাৰিখ, এই তাৰিখতে আজি মই দুখেৰে ক'ব খুজিছোঁ, মোৰ স্বামী তথা স্বৰ্গীয় শ্বহীদগৰাকীক আজি তাৰিখত কেইজনমান বদমাচি লোকেই অপহৰণ কৰি হত্যা কৰা হৈছিল। আৰু এই তাৰিখটো আমাৰ দেউৰী জনগোষ্ঠীয়ে ভূমিপুত্ৰ অধিকাৰ দিৱস হিচাপে পালন কৰি শ্বহীদগৰাকীৰ স্মৃতিত সদায় তৰ্পণ জ্বলায়। আৰু এই অনুষ্ঠানত যিসকল ব্যক্তিয়ে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে দূৰ দূৰণিৰ পৰা আহি সহযোগিতা কৰিছিল, তেখেতসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। লগতে আহি থকা দিনত আমাৰ যুৱচামে এনেদৰেই যাতে এই শ্বহীদগৰাকীক স্মৰণ কৰিব, সেইটো মই আশা কৰিছোঁ। আৰু আপুনি সুধিছে চেনেলৰ যে বৰ্তমান চৰকাৰৰ আইনৰ ওপৰত আপোনাৰ বিশ্বাস আছে নেকি? মই কৈছোঁ, আইনটো সদায় দুটা তোলাচনীৰ লগত দিয়া, যিফালেই পইচা ভাৰী হয় সেইফালেই বিচাৰটো পক্ষটো যায়। আৰু মই নিজে গম পাইছোঁ, অনাৰেবল সন্মানীয় মুখ্য ন্যায়াধীশ লখিমপুৰে এই পাপী দোষীহঁতক হত্যাকাৰীসকলক 11জন কাৰাদণ্ড দিয়াৰ পাছত 6 মাহ জেল হোৱাৰ পাছতেই পুনৰ তেওঁলোকৰ বাহিৰত থকা মেইন যিকেইটা কালপিত মহেশ উত্তমহঁতে আকৌ হাইকোৰ্ট কৰিলে। হাইকোৰ্টত এনেকুৱা এটা জাষ্টিচ হয়, যাৰ পইচা আছে সিহে সঁচা ন্যায় পায়। আমি পইচা ঢালিব নোৱাৰিলোঁ, সেইকাৰণে যিসকল দোষী, যিসকল হত্যাকাৰী, সেইসকল আজিও মুকলি আকাশৰ তলত বেল পাই ঘূৰি আছে। গতিকে মই আইনৰ ওপৰত বিশ্বাস নাই বুলিয়ে ক'ব লাগিব। গতিকে অসম চৰকাৰে এতিয়াও সময় আছে। মই এই বাহিৰত থকা যিসকল এই হত্যাকাৰী, তেখেতসকলৰ ওপৰত মই এতিয়াও কেছ তৰি থৈছোঁ। গতিকে ভৱিষ্যতে এই কেছটোত মই উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয় পৰ্যন্ত মই যুঁজি আছোঁ। গতিকে ভৱিষ্যতে ইয়াৰ ন্যায় পাম বুলি চৰকাৰৰ ওচৰত মই দাবী জনাইছোঁ, যাতে টকা পইচা খাই পক্ষপাতি নকৰে, তাৰ বাবে মই
মাননীয় সুপ্ৰিম কোৰ্টক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি সদৌ দেউৰী ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতি, নাৰায়ণপুৰ আঞ্চলিক সমিতি লগতে লীলাকান্ত দেউৰী ন্যায় কমিটিৰ সহযোগত আয়োজিত কৰা আজি সভাত সমবেত হোৱা মোৰ শ্ৰদ্ধাৰ অতিথিবৃন্দ সকলোলৈ মই সদৌ দেউৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জনাইছোঁ পোনপ্ৰথমবাৰৰ বাবে। এতিয়া আমাৰ ইতিমধ্যে শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰাতিপুৱা 7 বজাত আমি কৰিলোঁ। দ্বিতীয় কাৰ্যসূচীত আমাৰ ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কাৰ্যসূচী লগতে শ্বহীদ বেদীৰ সমূহীয়া মাল্যপ্ৰাণ অনুষ্ঠান ইতিমধ্যে এই অনুষ্ঠান চলি আছে আৰু 12 বজাত আমাৰ মুকলি সভা। আজিৰ আমাৰ এটাই দাবী, অসম চৰকাৰক আমি জনাব বিচাৰোঁ আজিৰ দিনটো 2006 চনৰ আজিৰ দিনটোত অৰ্থাৎ 3 জানুৱাৰী তাৰিখে আমাৰ দেউৰী জাতিৰ নেতা তথা সমাজসেৱক তথা ট্ৰাইবেল জনগোষ্ঠীৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, দেউৰী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক লগতে আমাৰ সদৌ দেউৰী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা লীলাকান্ত দেউৰীৰ কেইজনমান হত্যাকাৰীয়ে আজিৰ দিনত প্ৰাজুলি পাহাৰৰ ডিলাত নিঃসংগভাৱে নি হত্যা কৰিলে।